নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজি ভাবিলোঁ যে আপোনালোকক এঠাইলৈ লৈ যাম। আমাৰ বঙাইগাঁৱৰ পাগলাস্থানতে এখন সুন্দৰকৈ অনুষ্ঠিত কৰা হৈছে ভোগালী মেলা আৰু এই ভোগালী মেলাতনো কি ওলাইছে কি আছে তাকে এপাক চাই আহোঁ বুলি ওলালোঁ আৰু আহিয়ে দেখা পালোঁ মানুহৰ ইয়াতে অকণ ভিৰ হ'বলৈ লৈছে আৰু ইয়াত আহি দেখা পালোঁ যিহেতু ভোগালী উৎসৱৰ ভোগৰ মেলা, গতিকে ইয়াতে খোৱা বস্তুৰ বিপণীসমূহে বেছিকৈ দেখা পালোঁ, য'ত লাড়ু পিঠা কাৰৈ ইত্যাদি সকলোবোৰ টোপোলা ভাতৰ পৰা আদি কৰি সকলোবোৰ আছে। তাৰ পাছত দেখিলোঁ কাপোৰৰ বিপণীসমূহ আৰু এই বিপণীখনলৈ আহিয়েই মই দেখা পালোঁ ইয়াৰ ধুনীয়া কালেকশ্যনছবোৰ। যদি আপোনালোকে বিচাৰে কেতিয়াবা ইয়াৰ পৰা কাপোৰ ল'ব বুলি তেনেহ'লে ল'ব পাৰে। কোৱালিটি বহুত বেছি ভাল আৰু মোৰ পচন্দ লাগিল কাৰণে মই এটা কাপোৰ লৈছিলোঁ, কিন্তু সেইটো নেদেখুৱালোঁ বাৰু ভিডিঅ'ত। আৰু এই দোকানখনৰ নামটো হ'ল ট্ৰাইবছ ইণ্ডিয়া, গতিকে আপোনালোকে ইয়াৰ পৰা কাপোৰ ল'লে ব্যৱহাৰ কৰি নিশ্চয় ভাল পাব। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বিপণীসমূহ আহিছে আৰু এইফালে মই আহিয়েই ইয়াতে লগ পাই গ'লোঁ জান ভাস্কৰক। আৰু জান ভাস্কৰক আপোনালোক সকলো বঙাইগাঁওবাসীয়ে ইতিমধ্যে চিনিয়ে পায়, তেখেতক আৰু দ্বিতীয়তে বেলেগকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। তেওঁ হ'ল এগৰাকী ইনফ্লুৱেঞ্চাৰ, লগতে এগৰাকী নৃত্যশিল্পীও। বহুদিনৰ পিছত যিহেতু লগ পাইছোঁ এনেদৰে কথা বতৰা হ'ল, কিন্তু গান বাজি আছিল কাৰণে মই ভইচ অভাৰ কৰিলোঁ, নহ'লে কপিৰাইট লগাৰ চান্সেছ আছে। ইফালে মই আহিলোঁ আৰু আহিয়ে দেখা পালে এখন পৰম্পৰাগত জনগোষ্ঠীয় সাজপাৰৰ বিপণী। খুব সুন্দৰ কালেকশ্যনছ ইয়াতো আছে, কিন্তু আগতেও মই কাপোৰ ল'লোঁ কাৰণে ইয়াত নল'লোঁ। আৰু এইফালে লাড়ু পিঠা ইত্যাদিবিলাক এনেকৈ ধুনীয়াকৈ পেকেটিং কৰি সজাই থৈছে, কিয়নো তেখেতসকলে ইয়াতে মেলাখনত বিক্ৰী কৰে। আৰু এইফালে বাইদেউ কেইগৰাকীয়ে ধুনীয়াকৈ পিঠা পনাবোৰ ভাজি আছে আৰু আমিও যিহেতু ঠাণ্ডা বতৰ গধূলি সময় এপাক চাহ খাওঁ বুলি আহিলোঁ আৰু আমি পিঠাকে খালোঁ। পিঠা খাই বহুত বেছিয়ে ভাল লাগিল, গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ লগ পাম আপোনালোকক অন্য